গুৰুত্বপূৰ্ণ খবৰ নাজিৰা আৰক্ষীৰ আজব কাণ্ড চাৰিচকীয়া বাহনত হেলমেট পৰিধান নকৰাৰ বাবে এতিয়া 1000 টকাৰ জৰিমনা বিহা হৈছে বা চালান কাটিছে আৰক্ষীয়ে আৰু তাৰ পাছতে এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে কিয়নো গাড়ীৰ গৰাকীৰ চকু কপালত উঠিছে আৰু আৰক্ষীয়ে এতিয়া 1000 টকাৰ ফাইন কাটি হেলমেট পৰিধান নকৰাৰ বাবে 1000 টকা ফাইন কাটি এতিয়া বিপদত পৰিছে নাজিৰাৰ আৰক্ষী আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম জনাইছো এটা ডাঙৰ খবৰ এই মুহূৰ্তত আজব কাণ্ড চাৰিচকীয়া বাহনত হেলমেট পৰিধান নকৰাৰ বাবে চালান কাটিলে আৰক্ষীয়ে আৰু হেলমেট নিপিন্ধাৰ বাবে চাৰিচকীয়া বাহনৰ গৰাকীক 1000 টকাৰ জৰিমনা বিহা হৈছে আৰক্ষীৰ তৰফৰ পৰা চালান প্ৰেৰণ কৰা হৈছে চাৰিচকীয়া গাড়ী ঘৰত থাকোতেই গৰাকীলৈ আহিল চালান ভুৱা চালান প্ৰেৰণৰ অভিযোগত দাখিল কৰা হৈছে এতিয়া আৰক্ষীৰ বিৰুদ্ধে অভিযোগ আৰু শিৱসাগৰৰ সন্তক থানাৰ আৰক্ষীৰ বিষয়াৰ এই আজব কাণ্ড যি ঘটনা কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে ধনজিৎ ডেকা নামৰ আৰক্ষী বিষয়া গৰাকীৰ বিৰুদ্ধে এতিয়া দাখিল কৰা হৈছে অভিযোগ চাৰিচকীয়া বাহনৰ গৰাকীৰ নয়নমণি ভদ্ৰাজলৈ আহিল হেলমেট নিপিন্ধাৰ চালান হেলমেট নিপিন্ধা চাৰিচকীয়া বাহন কিন্তু বাহনখন ঘৰতেই আছে ঘৰৰ পৰা বাহিৰে হোৱা নাই আৰু সেইখন বাহনত আহিছে এতিয়া চালান হেলমেট নিপিন্ধাৰ বাবে চাৰিচকীয়া বাহনৰ গৰাকীক 1000 টকাৰ জৰিমনা বিহা হৈছে যি ঘটনাৰ পাছতে এতিয়া গাড়ীৰ গৰাকীৰ চকু কপালত উঠিছে চাৰিচকীয়া গাড়ী ঘৰত থাকোতে গৰাকীলৈ আহিল চালান যি ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ভুৱা চালান প্ৰেৰণৰ অভিযোগত দাখিল কৰিছে এতিয়া আৰক্ষীৰ বিৰুদ্ধে অভিযোগ আৰু শিৱসাগৰৰ সন্তক থানাৰ আৰক্ষী বিষয়াৰ এই আজব কাণ্ড যি আজব কাণ্ড এতিয়া চকু কপালত তুলিছে সকলোৰে ধনজিৎ ডেকা নামৰ আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে এতিয়া আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত গাড়ীৰ গৰাকীয়ে উল্লেখ্য যে গাড়ীৰ মালিক যিগৰাকী তেখেত হৈছে নাইজেৰিয়াত থাকে গাড়ীৰ মালিক থাকে নাইজেৰিয়াত আৰু গাড়ী থাকে নাজিৰাত আৰু হেলমেট নিপিন্ধাৰ বাবে আৰক্ষীয়ে কাটিলে এই চালান আৰক্ষীয়ে চালান কটা বাহনখন আকৌ চাৰিচকীয়া আৰু তাৰ পাছতে চালান কাটি এতিয়া বিপদত পৰিছে আৰক্ষী গাড়ীখনৰ দৃশ্যাংশ আমি দেখুৱাৰ চেষ্টা কৰিম এই বাহনখন মন কৰিব এই বাহনখন চাওক বাহনখনৰ নম্বৰ হৈছে A01M6524 এই নম্বৰৰ বাহনখন ইয়ন বাহনখন ঘৰতেই আছে ঘৰৰ গেৰেজতেই আছে এই ইয়ন বাহনখন প্ৰাঞ্জল প্ৰতিম শৰ্মা নামৰ এগৰাকী লোকৰ পিছে প্ৰাঞ্জল থাকে নাইজেৰিয়াত আৰু বাহনখন আছে নাজিৰাৰ ভিনিয়েক তথা নয়নমণি ভদ্ৰাজৰ ঘৰত আৰু বাহনখন গেৰেজত থকাৰ সময়তে আৰক্ষীৰ ফালৰ পৰা এটা মেছেজ আহে যে হেলমেট পৰিধান নকৰাৰ বাবে 1000 টকাৰ চালান কটা হৈছে আৰক্ষীৰ এই চালান কটাৰ মেছেজ পাই আচৰিত হৈ পৰে নয়নমণি চালানখন প্ৰেৰণ কৰিছিল সন্তক থানাৰ ধনজিৎ ডেকা নামৰ কোনো আৰক্ষী বিষয়াই আৰু ইপিনে নয়নমণি অভিযোগ কৰা অনুসৰি বাহনখন লৈ সন্তকৰ দিশে যোৱাই নাই তেখেত আৰু উক্ত বিষয়টো নাজিৰা মহকুমা আৰক্ষী বিষয়াক তৎকালীনভাৱে অৱগত কৰে নয়নমণি ফুকনে আৰু এতিয়া আৰক্ষীয়ে কি ব্যৱস্থা লয় সেয়া হ'ব লক্ষণীয় আৰু সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু অভিযোগ উত্থাপন হৈছে যে শিৱসাগৰত এনেকুৱা ঘটনা প্ৰায় সংঘটিত হৈ আহিছে মন্তব্য আছে আমি মন্তব্য আগবঢ়াৰ চেষ্টা কৰিম নয়নমণিয়ে কি কৈছে আমি সেই মন্তব্য আগবঢ়াইছোঁ এখন চালান আহিছে আজি মোৰ ফুলখালী গাড়ী যিখন মোৰ ফুলখালী থাকে নাইজেৰিয়া সি এমাহৰ বাবে ছুটি পাই সি আহে ইয়ালৈ সেইকাৰণে তাৰ এখন গাড়ী আছে গাড়ীখন মোৰ গেৰেজত থাকে কেতিয়াবা মই চলাওঁ গাড়ীখন আজি গাড়ীখনৰ এখন চালান আহিছে যিখন চালানখনত কোনো ইমেজ নাই যিটো চালান কাটিছে সন্তক থানাৰ আণ্ডাৰত হৈছে এইটো দেখুৱাইছে চালানখনত তাত কোনো ইমেজ নাই যে গাড়ীখন কি হয় তাত দেখুৱাইছে যে হেলমেট নিপিন্ধাৰ বাবে দুচকীয়াখন হেলমেট নিপিন্ধাৰ বাবে চলোৱাজন আৰু আনজনে 1000 টকা ফাইন কৰিছে এতিয়া মোৰ কথা হ'ল নম্বৰটো যিহেতু মোৰ চাৰিচকীয়া বাহনৰ এগেইনষ্টত আহিছে মোৰ প্ৰাঞ্জলপতি শৰ্মা নামত আছিলে গাড়ীখন তো চাৰিচকীয়া চলাবলৈ এতিয়া হেলমেট লাগিব নেকি যিহেতু এখন হুণ্ডাই ইয়ন গাড়ী এতিয়া আপুনি তাত সুধিছিলে নে কথাটো উত্তৰটো মই যিহেতু মই সংবাদকৰ্মী গতিকে মোৰ যিমানখিনি জানো মই সিমানখিনি হিচাপত মই নাজিৰা মহকুমা আৰক্ষী বিষয়াক মই উক্ত চালানখন দিলোঁ তেওঁলোকে বিধি ব্যৱস্থা কাইলৈ ভিতৰত ল'ম বুলি কৈছে তেওঁলোকে কৈছে কোনোবা দুচকীয়াত হয়তো নম্বৰ প্লেটটো লাগি আছে তেনেকৈ যদি দুচকীয়াত যি নম্বৰ প্লেট লাগিয়ে থাকে তে নম্বৰ প্লেটৰ নামত ইমানখিনি ছিষ্টেম কৰি কি লাভ হ'ল যিহেতু আজিকালি এটা বিশেষ এটা নিৰ্দিষ্ট ষ্টাইলত এটা নম্বৰ প্লেট DT অফিচৰ ফালৰ পৰা দিয়া হৈছে হাইটেক ছিকিউৰিটিৰ কাৰণে যিটো কৰা হ'ল গতিকে তেনেকুৱা নম্বৰ প্লেট নথকাখিনি তেওঁলোকে ক্লিয়াৰ ধৰা নাই
তেওঁলোকে ক'লেই নহ'ব যে নম্বৰ প্লেট এখন দুচকীয়াত লাগি আছিল, আপোনাৰ গাড়ীৰ নম্বৰটোতে লাগি আছে। তেনেকুৱা দুচকীয়াখিনি তেওঁলোক ধৰাটো দায়িত্ব আছিলে। ঘটনাটোতো আৰক্ষীৰ ওপৰত ডিপেণ্ড কৰিব। এতিয়া আৰক্ষীয়ে ইনভেষ্টিগেশ্যন কৰি এইখন উলিয়াব লাগিব যদি সঁচাকৈ আছে নে এইটো তেওঁলোকে মন গৈছে কাৰণে নম্বৰ ভৰাই তেওঁলোকক কিবা টাৰ্গেট আছে চাগে আৰক্ষীৰ, আজি দিনটোত 50খন দিব লাগে, যি নম্বৰ মন গৈছে দি দিছে। কাৰণ যিহেতু চালানখনত কোনো ইমেজ নাই। ইমেজ যদি হেলমেট নাই পিন্ধা দুচকীয়া বাহনত আৰোহীজনৰ ফটো দিব লাগিব, নাম্বাৰ প্লেটৰ ফটো দিব লাগিব। চাৰিচকীয়া হ'লে ছিট বেল্ট চলাই থাকোঁতে ছিট বেল্ট নাই মৰা বুলিও ফটো দিব লাগিব। যিহেতু চাৰিচকীয়া বাহন, এতিয়া চাৰিচকীয়া বাহনত ছিট বেল্টৰ কথা আছে, ইয়াত আহিছে হেলমেট। দেখোঁ আমি অকল কেৱল ফটো মাৰি নিজৰ টাৰ্গেট পূৰাবলৈ যেন ব্যস্ত হৈ আছে একাংশ আৰক্ষী বিষয়া। যিসকল আৰক্ষী বিষয়াই ডিউটিৰ সময়ত নিজৰ মূৰত ইউনিফৰ্মৰ টুপিটো নিপিন্ধে গৰমৰ বাবে, তেওঁলোকৰ কি অধিকাৰ আছে যে হেলমেট নিপিন্ধা মানুহজনৰ ফটো মাৰিবলৈ? তেওঁলোকে প্ৰথম নিজৰ ইউনিফৰ্মটো ধুনীয়াকৈ পিন্ধিব লাগে।